স্বকীয় ৰূপ লৈ বহাগনো আহে কলৈ, ব্ৰহ্মপুত্ৰৰ দুই পাৰলৈ নহয় জানো, এই ব্ৰহ্মপুত্ৰৰ মহান ঐতিহ্যই বাকী। মহাবাহু ব্রহ্মপুত্র মহামিলনৰ তীৰ্থ, কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ। মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ, কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ। মহাবাহু ব্ৰহ্মপুত্ৰ। সুদূৰ কন্যকুব্জৰে পৰা বাৰ ভূঞা আহিছিলে, সেই বংশতে শংকৰ দেও ইয়াতে জনমিলে। মেট্ৰ' নিউজ গুৱাহাটীলৈ আপোনাক স্বাগতম। মই মহেশ কলিতা আৰু আজি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ উমানন্দ মন্দিৰ। এই ঐতিহ্যমণ্ডিত তীৰ্থভূমিলৈ দৈনিক সহস্ৰাধিক ভক্ত তথা দেশী বিদেশী পৰ্যটকৰ ভিৰ হয়। আপুনি যদি উমানন্দ মন্দিৰলৈ আহিব বিচাৰিছে তেতিয়াহ'লে গুৱাহাটীৰ পাণবজাৰত থকা গেটৱে অফ গুৱাহাটী ফেৰীঘাটলৈ আহিব লাগিব। গেটৱে অফ গুৱাহাটী 2025 চনত চৰকাৰৰ তৰফৰ পৰা মুকলি হোৱাৰ পৰৱৰ্তী সময়ত ইয়াতে দৈনিক সহস্ৰাধিক ভক্ত তথা দেশী বিদেশী পৰ্যটকৰ ভিৰ হয়। এয়া হৈছে গুৱাহাটীৰ পাণবজাৰত থকা গেটৱে অফ গুৱাহাটীৰ ফেৰী টাৰ্মিনেলৰ মূল প্ৰৱেশ দ্বাৰ। আপুনি যদি ঐতিহ্যমণ্ডিত উমানন্দ মন্দিৰলৈ আহিব বিচাৰিছে তেন্তে আপুনি পোনপ্ৰথমে আহিব লাগিব গুৱাহাটীৰ পাণবজাৰত থকা গেটৱে অফ গুৱাহাটী এই ফেৰী টাৰ্মিনেলটোলৈ, আৰু তাৰ পৰৱৰ্তী সময়ত আপুনি নিৰ্দিষ্ট টিকট কাটি আহিব লাগিব এই পথটিৰে। উল্লেখযোগ্য যে গুৱাহাটীৰ বিভিন্ন ঠাইৰ পৰা এই স্থানলৈ আহিবৰ বাবে যাতায়াতৰ অতি সুব্যৱস্থা আছে। আপুনি যদি বিশ্বৰ কোনো বহিৰাষ্ট্ৰৰ পৰা নাইবা ভাৰতবৰ্ষৰ অন্যান্য কোনো ৰাজ্যৰ পৰা এই স্থানলৈ বিমানেৰে আহিব বিচাৰিছে তেন্তে আপুনি পোনপ্ৰথমে আহিব লাগিব গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত, আৰু তাৰ পৰা পোনে পোনে আপুনি ব্যক্তিগত বাহন নাইবা অন্যান্য চৰকাৰী চিটি বাছত আহি উপস্থিত হ'ব পাৰিবহি এই স্থানত। আনহাতে আপুনি যদি ভাৰতবৰ্ষৰ অন্যান্য কোনো ৰাজ্য নাইবা অসমৰ কোনো অন্য প্ৰান্তৰ পৰা ৰেলেৰে ইয়াত আহি উপস্থিত হ'ব বিচাৰিছে তেন্তে আপুনি আহিব লাগিব গুৱাহাটী ৰেলৱে ষ্টেচন নাইবা কামাখ্যা ৰেলৱে ষ্টেচনলৈ। গুৱাহাটী ৰেলৱে ষ্টেচন আৰু কামাখ্যা ৰেলৱে ষ্টেচনলৈ যাতায়াতৰ অতি সুব্যৱস্থা আছে এই স্থানৰ পৰা। ৰেলৱে ষ্টেচনসমূহৰ সন্মুখত থকা যিকোনো বাহন নাইবা অন্যান্য চৰকাৰী চিটি বাছেৰে আপুনি আহি উপস্থিত হ'ব পাৰিবহি এই স্থানত। আনহাতে আপুনি যদি বাছেৰে আহিব বিচাৰিছে তেন্তে আপুনি আহিব লাগিব গুৱাহাটীৰ গড়চুকত থকা ISBT নাইবা পল্টন বজাৰ বাছ আস্থানৰ পৰা। আনহাতে আপুনি নিজা ব্যক্তিগত বাহনেৰেও আহি ইয়াত উপস্থিত হ'ব পাৰিবহি। আৰু আপুনি যেতিয়া এই পথটিৰে আগুৱাই গৈ থাকিব তেতিয়া আপুনি মহাবাহুৰ নান্দনিক দৃশ্যই মোহিত কৰিব আপোনাক। আপুনি এই স্থানৰ পৰাই আপুনি দেখিবলৈ পাব উমানন্দ মন্দিৰ, উত্তৰ গুৱাহাটী, আৰু লগতে আপুনি দেখিব নীলাচল পাহাৰৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য। এই স্থানৰ পৰাই আপুনি লক্ষ্য কৰিব পাৰিব নৱনিৰ্মিত কুমাৰ ভাস্কৰ বৰ্মা দলং, আৰু লগতে আপুনি দেখিব পাৰিব ইতিহাস বিজড়িত প্ৰসিদ্ধ শৰাইঘাট দলং। গুৱাহাটী মহানগৰ লগতে অসমৰ প্ৰাকৃতিক সৌন্দৰ্যই কিদৰে দেশী বিদেশী পৰ্যটকক বিমুগ্ধ কৰে সদায় এই কথা জনালে আমাক এগৰাকী অসমৰ বাহিৰৰ পৰা অহা पर्यटके। रोहतक से जी, हरियाणा से। हाँ, ये हमारा परिवार है सभी। हाँ, दामाद है, बेटा है, बेटी है, बहू है, और ये सारे मेरे दोते हैं, दो। हाँ जी, हाँ जी। हम कामाख्या मंदिर गए थे, और वहाँ हाँ अम्मा मंदिर जा रहे हैं अभी हैं, और काफी जगह घूम रहे हैं वैसे तो।
हाँ जी, हाँ बहुत अच्छा लगा असम, बहुत अच्छा लगा। बेटे की यहाँ वो हुई थी, मेडल मिला था बेटे ने, तो फिर हाँ, मम्मी पापा और ये सारे रिश्तेदार बुला रखे थे, तो फिर यहाँ घूमने को मन कर गया, चलो वहाँ भी घुमा के लाएंगे। अभी उमा में जा रहे हैं, उमा मंदिर। हाँ हाँ जी, हाँ जी, हाँ जी। आया इस टूरिस्ट प्लेस के बारे में बहुत सुना था, और ये उमा और महेश के ये नाम से ये जाना जाता है। इसे उमानंद टूरिस्ट प्लेस माना जाता है। ये इसका बहुत ही ऐतिहासिक और पौराणिक महानता है, जो शिव तांडव से जुड़ा हुआ है, शिव जी के शोक से जुड़ा हुआ है। और यहाँ की वाइब्स बहुत अच्छी है, और यहाँ की लोकेशन भी बहुत अच्छा है, लोगों का हॉस्पिटैलिटी भी अच्छी है। कहाँ कहाँ गए? हम तो कामाख्या गए थे और फिर यहाँ पे विजिट किए। अब देख रहे हैं कि और क्या क्या है। बहुत हमारा फर्स्ट टाइम था यहाँ पे विजिट, बहुत अच्छा लगा। এনেদৰেই অসমৰ প্ৰাকৃতিক সৌন্দৰ্য তথা অসমৰ মানুহৰ মৰম ভালপোৱাবোৰ দেখি আপ্লিত হৈ পৰে প্ৰতিজন দেশী বিদেশী পৰ্যটক। গেটৱে অফ গুৱাহাটী ফেৰী টাৰ্মিনেলৰ পৰা উমানন্দ পাৰঘাটলৈ বুলি দৈনিক আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কেইবাখনো ফেৰীয়ে ৰাতিপুৱাৰ পৰা সন্ধিয়া পৰ্যন্ত চলাচল কৰে। অসম আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি দৈনিক 1500-ৰ পৰা 2000 পৰ্যন্ত দেশী বিদেশী পৰ্যটক আৰু ভক্তই ভিৰ কৰে। অমাৱস্যাৰ দিনা আৰু শিৱৰাত্ৰিৰ সময়ত কেইবা সহস্ৰাধিক ভক্ত তথা দেশী বিদেশী পৰ্যটকৰ সমাগম হয় উমানন্দ মন্দিৰ প্ৰাংগণত। এগৰাকী আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বিষয়াই মেট্ৰ' নিউজ গুৱাহাটীক এনেদৰে কয়। IWDৰ ফালৰ পৰা দুখন জাহাজ দিছে, এখন হ'ল যায় মেঘনা আৰু এখন উমচল। এই ফালৰ পৰা দেশী বা বিদেশী পৰ্যটকৰ ফালৰ পৰা আমাৰ দৈনিক 1500-ৰ পৰা 2000 পৰ্যন্ত আমাৰ যাত্ৰী অহা যোৱা কৰে এই মেঘনা আৰু উমচলত। কিন্তু আৰু তাৰ বাহিৰে 3খন আমাৰ প্ৰাইভেট চলে, এখন হ'ল জলপৰী, এখন ডলফিন আৰু এখন কাকডোঙা। আৰু তাৰোপৰি আপোনাৰ নৌকা আমাৰ চলিয়ে থাকে। এই নৌকা মানে 8-ৰ পৰা 10খনৰ ভিতৰত চলে। আৰু ফেৰীত উঠি আপুনি যেতিয়া উমানন্দ অভিমুখে গৈ থাকিব, আপুনি লাহে লাহে দেখিবলৈ পাব মহাবাহু ব্ৰহ্মপুত্ৰৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য। আপুনি দেখিবলৈ পাব মহাবাহু ব্ৰহ্মপুত্ৰৰ দুয়োপাৰ। বুঢ়ালুইতৰ পাৰত অৱস্থিত গুৱাহাটী মহানগৰীখনক দেখি আপুনি অনুভৱ কৰিব কিদৰে আপোনাৰ অতিকৈ প্ৰিয় গুৱাহাটী মহানগৰীখন দোপতদোপে প্ৰগতিৰ দিশত আগবাঢ়িবলৈ ধৰিছে। নাতিদূৰৈত আপুনি দেখিবলৈ পাব নীলাচল পাহাৰ। নীলাচল পাহাৰৰ প্ৰাকৃতিক সৌন্দৰ্যত মুগ্ধ হৈ পৰিব আপুনি। লগতে আপুনি প্ৰত্যক্ষ কৰিব কিছুদিন পূৰ্বে মহাবাহু ব্ৰহ্মপুত্ৰৰ দুয়োপাৰ সংযোগী নিৰ্মাণ কৰা নৱনিৰ্মিত কুমাৰ ভাস্কৰ বৰ্মা দলংখনে কিদৰে সগৌৰৱে থিয় দি আছে মহাবাহু ব্ৰহ্মপুত্ৰৰ বক্ষত। লগতে কিছুদূৰৈত আপুনি দেখিবলৈ পাব ইতিহাস বিজড়িত শৰাইঘাট দলং। এনেদৰে যেতিয়া লাহে লাহে আপুনি আগবাঢ়ি যাবলৈ ধৰিব মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰেৰে, আপুনি দেখিবলৈ পাব উত্তৰ গুৱাহাটী, আৰু এই উত্তৰ গুৱাহাটীতেই আছে মহাপ্ৰভু দৌল গোবিন্দ মন্দিৰ। এনেদৰে যেতিয়া আপুনি লাহে লাহে আগুৱাই গৈ থাকিব, আপোনাৰ চকুত স্পষ্টকৈ জিলিকি উঠিব কিছুদূৰৈত থকা উমানন্দ দ্বীপটো। আৰু উমানন্দ দ্বীপৰ অতিকৈ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যত বিমুগ্ধ নোহোৱাকৈ থাকিব নোৱাৰে আপুনি। আৰু লাহে লাহে আপোনাৰ ফেৰীখন গৈ লাগিব উমানন্দ পাৰঘাটত, আৰু এই উমানন্দ পাৰঘাটতেই আপুনি নামিব লাগিব, আৰু পৰৱৰ্তী সময়ত এই পথেৰে পাহাৰলৈ বুলি উঠি যাব লাগিব। উমানন্দ পাৰঘাট আৰু উমানন্দ মন্দিৰলৈ যাবৰ বাবে আছে খটখটিৰ ব্যৱস্থা। এই খটখটিসমূহ বগাই যেতিয়া আপুনি এটা সময়ত উমানন্দ মন্দিৰ পাবগৈ, আৰু যদি আপুনি খন্তেক জিৰণিলৈ যদি আপুনি ঘূৰি চাই, পাহাৰৰ পৰা আপুনি দেখিবলৈ পাব মহাবাহু ব্ৰহ্মপুত্ৰৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য, আৰু লগতে মহাবাহু ব্ৰহ্মপুত্ৰৰ চাৰিওফালৰ পৰিৱেশ দেখি মুগ্ধ হৈ পৰিব আপুনি। এনেদৰেই আপুনি
চিৰি বগাই উমানন্দ মন্দিৰলৈ বুলি উঠি যাব লাগিব আৰু এনেদৰে যেতিয়া আপুনি চিৰি বগাই উঠি যাব আপোনাৰ যাত্ৰা পথত আপুনি প্ৰত্যক্ষ কৰিব বহুতো সৰু সুৰা দোকান পোহাৰ আৰু এই দোকানবিলাকত সাধাৰণতে ফল মূল বিক্ৰী কৰা হয় দেশী বিদেশী পৰ্যটক তথা ভক্তসকলৰ সুবিধাৰ্থে আনহাতে এইসমূহ ফুলৰ দোকান এই ফুলৰ দোকানবিলাকত আপুনি পাব বহুতো পূজাৰ প্ৰয়োজনীয় সা সামগ্ৰী আৰু এই দোকানবিলাকতেই আপুনি উমানন্দ মন্দিৰত আগবঢ়াবৰ বাবে ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় পূজাৰ সামগ্ৰীবোৰ লগতে আপুনি ক্ৰয় কৰিব পাৰিব আপোনাৰ মন পচন্দৰ এডাল ফুলৰ মালা আৰু এনেদৰেই আপুনি আগবাঢ়ি এটা সময়ত উপস্থিত হ'বগৈ উমানন্দ দেৱালয়ৰ সন্মুখত আহক এতিয়া আমি জানো উমানন্দ মন্দিৰৰ ইতিহাসৰ বিষয়ে কিছু কথা উমানন্দ হৈছে বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ নদীদ্বীপ ই ব্ৰহ্মপুত্ৰ নৈৰ মাজত অৱস্থিত উমানন্দত দেৱালয় গুৱাহাটী মহানগৰৰ উত্তৰ দিশত ব্ৰহ্মপুত্ৰ নদীৰ মাজত ময়ূৰদ্বীপ বা ভস্মাচল পাহাৰৰ শিখৰত অৱস্থিত আৰু প্ৰাচীন কামৰূপৰ বিশাল ইতিহাস বিজড়িত এটা প্ৰাচীন শিৱ মন্দিৰ আহোম ৰজা স্বৰ্গদেউ গদাধৰ সিংহই 1694 খ্ৰীষ্টাব্দত বিধ্বস্ত হোৱা মন্দিৰৰ পুনৰ নিৰ্মাণ কৰিছিল বিশ্বাস কৰা হয় যে সদাশিৱৰ পত্নী উমাৰ আনন্দ বৰ্ধনৰ উদ্দেশ্যে এই দ্বীপটো উমানন্দ নামেৰে প্ৰসিদ্ধ এজন ইংৰাজ বিষয়াই এই দ্বীপটোৰ নাম ময়ূৰদ্বীপ নাইবা পিকক আইলেণ্ড ৰাখিছিল কাৰণ ইয়াৰ গঠন ময়ূৰ পক্ষীৰ বিস্তাৰিত পাখিৰ দৰেই উমানন্দ নাইবা ময়ূৰদ্বীপ হৈছে 0.016 বৰ্গ কিলোমিটাৰ এলেকাৰ বিশ্বৰ ভিতৰতে আটাইতকৈ সৰু বসতি প্ৰধান নদীদ্বীপ ধৰ্মীয় কাহিনী মতে উমানন্দ নাম উষা আৰু আনন্দ এই দুটা শব্দৰে গঠিত উমা হৈছে পাৰ্বতীৰ আন এটি নাম হিন্দু শাস্ত্ৰ মতে উমাৰ আনন্দৰ বাবে ভগৱান শিৱই এই দ্বীপ সৃষ্টি কৰিছিল জনবিশ্বাস মতে শিৱই ইয়াত ভয়ানন্দ ৰূপেৰে বিৰাজমান কালিকা পুৰাণৰ এক আখ্যান মতে সতীৰ মৃত্যুৰ পৰৱৰ্তী সময়ত শিৱ ঘোৰ তপস্যাত নিমগ্ন আছিল শিৱৰ এই তপস্যা ভাঙিবলৈ দেৱতাসকলে কামদেৱৰ সহায় ল'লে তপস্যা ভংগ হোৱাত ক্ৰোধিত শিৱই কামদেৱক এই স্থানতেই ভস্ম কৰিছিল সেয়ে ইয়াৰ আন এটি নাম হ'ল ভস্মাচল 1694 চনত আহোম স্বৰ্গদেউ গদাধৰ সিংহই গড়গয়া সন্দিকৈ ফুকনক উমানন্দ মন্দিৰ নিৰ্মাণ কৰিবলৈ আদেশ দিছিল 1897 চনৰ ভূমিকম্পত এই মন্দিৰৰ ব্যস্তৰ ক্ষতি সাধন হয় তাৰ পৰৱৰ্তী সময়ত স্থানীয় সদাগৰসকলে ইয়াৰ পুনৰ নিৰ্মাণ আৰম্ভ কৰে এই মন্দিৰত বৈষ্ণৱ আৰু শিৱ দুয়ো শৈলীৰ মিশ্ৰিত আৰু স্পষ্ট নিদৰ্শন পোৱা যায় ইয়াত শিৱ পাৰ্বতী গণেশ বিষ্ণু আদিৰ লগতে অন্যান্য দেৱ দেৱীৰো অসমীয়া শৈলীৰ মূৰ্তি পোৱা যায় পুনৰ নিৰ্মাণ আৰু মেৰামতিৰ সময়ত ইয়াৰ দেৱালবোৰত কিছুমান বৈষ্ণৱ লিপি খোদিত কৰা হৈছে উমানন্দ দ্বীপত সিঁচৰিত হৈ থকা বিভিন্ন শিলত ভাস্কৰ্যৰ নমুনা দেখিবলৈ পোৱা যায় উমানন্দত বিভিন্ন ধৰণৰ উৎসৱ পালন কৰা হয় উমানন্দ দেৱালয়ত প্ৰতি বছৰেই ধুমধামেৰে মহাশিৱৰাত্ৰি পালন কৰা হয় শিৱৰাত্ৰিৰ বাবে উমানন্দ আৰু ব্ৰহ্মপুত্ৰৰ পাৰত মেলা বহে ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত সোমবাৰ উমানন্দৰ বাবে এটি অতি পবিত্ৰ বাৰ প্ৰতি অমাৱস্যা আৰু সোমবাৰে উমানন্দত দূৰ দূৰণিৰ পৰা ভক্তৰ সমাগম হয় লোকবিশ্বাস আছে যে অমাৱস্যাৰ দিনা এই পবিত্ৰ দেৱালয়ত যদি পূজা কৰা হয় আৰু সিদিনাখনে যদি সোমবাৰ হয় তেতিয়াহ'লে নিশ্চিত ফলপ্ৰাপ্তি হয় শিৱ চতুৰ্দশী হৈছে আটাইতকৈ ৰঙীন উৎসৱ যিটো ইয়াত প্ৰতি বছৰেই অনুষ্ঠিত কৰা হয় আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্তৃপক্ষই আমাক জানিবলৈ দিয়া মতে শিৱৰাত্ৰিৰ দিনাখন ইয়াতে প্ৰায় 10ৰ পৰা 15 সহস্ৰাধিক ভক্তৰ সমাগম হয় আৰু এই মন্দিৰটোত যথেষ্ট উৎসৱৰ গুৰুত্ব আছে যিহেতু মন্দিৰটো শিৱৰ নামত উৎসৰ্গিত আহক আপুনিও যদি আজিৰ তাৰিখত এই মন্দিৰটোলৈ অহা নাই এই মন্দিৰটো যদি আপুনি আজিৰ তাৰিখতো দৰ্শন কৰা নাই তেতিয়াহ'লে আজিয়েই অহাৰ পৰিকল্পনা কৰক মহেশ কলিতাৰ প্ৰতিবেদন মেট্ৰ' নিউজ গুৱাহাটী